নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ৭ জানুৱাৰী। পঞ্চায়ত নিৰ্বাচন বাতিল হ'ব নেকি? অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়ত নিৰ্বাচনক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে প্ৰতিজন পিএম কিষাণ হিতাধিকাৰীয়ে পিএম কিষাণৰ টকা ঘূৰাই দিব লাগিব। 10 জানুৱাৰীৰ আগতে প্ৰতিজন কৃষকে টকা ঘূৰাই দিব লাগিব। ইয়াক লৈ কেন্দ্ৰীয় চৰকাৰে জাননী জাৰি কৰিছে। লগতে আত্মসহায়ক মহিলাৰ একাউণ্টত সোমাব 10,000কৈ টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিগৰাকী গোটৰ মহিলাৰ বাবে এখন নতুনকৈ SOP প্ৰকাশ কৰিছে আৰু অৰুণোদয় লিষ্টত নাম থকা প্ৰত্যেকজন ব্যক্তিৰ বাবে এটা ভাল খবৰ। লগতে যদি আপুনি নতুনকৈ অৰুণোদয়ৰ বাবে আবেদন কৰিছে, আপোনাৰ একাউণ্টত সোমাব টকা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। পিএম কিষাণৰ ধনক লৈ ৰাজ্য চৰকাৰৰ বৃহৎ ঘোষণা। হয় বন্ধু বান্ধৱীসকল, প্ৰতিজন কৃষকে পিএম কিষাণৰ টকা ঘূৰাই দিব লাগিব। কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিছে জাননী। ঘূৰাই দিব লাগিব পিএম কিষাণৰ সন্মানিত টকা। চৰকাৰে বান্ধি দিলে সময়সীমা। কিমান তাৰিখৰ ভিতৰত পিএম কিষাণৰ কৃষকে ঘূৰাই দিব লাগিব টকা? 10 জানুৱাৰীৰ ভিতৰত 18টা কিস্তিৰ ধন ঘূৰাই দিব লাগিব কৃষকসকলে। চৰকাৰৰ হাতত আহি পৰিছে ভুৱা হিতাধিকাৰীৰ তালিকা। অসমতে একাধিক ভুৱা হিতাধিকাৰীয়ে সৰকাইছিল দৰিদ্ৰ কৃষকৰ ধন। বান্ধি দিয়া সময়সীমাৰ ভিতৰতে ধন ঘূৰাই নিদিলে জেললৈ যাব লাগিব ভুৱা হিতাধিকাৰী। ভুৱা নথি পত্ৰ পূৰণ কৰি কৌশলেৰে সৰকাইছিল 18টা কিস্তিৰ ধন। সকলো জিলা কৃষি বিষয়ালয় অসম কৃষি সঞ্চালকালয়ত পিএম কিষাণৰ নডেল বিষয়ৰ পত্ৰ আৰু 8 জানুৱাৰীৰ ভিতৰত নিজ নিজ জিলাত থকা ভুৱা হিতাধিকাৰী চিনাক্ত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। কেনেকৈ ভুৱা হিতাধিকাৰী চিনাক্ত কৰিব তাক লৈ দিলে কেতবোৰ নিৰ্দেশনা। নিজৰ চৰকাৰী কৃষিভূমি নথকা হিতাধিকাৰীয়ে সুদে মূলে ঘূৰাই দিব লাগিব পিএম কিষাণৰ টকা। নিজৰ নামত ভূমি কৃষি নাথাকিলে আপুনি নাপাব এই টকা। আৰু নিজৰ নামত কৃষিভূমি নথকা অথচ চৰকাৰৰ টকা লোৱা হিতাধিকাৰী পৰিব বিপদত। পিএম কিষাণৰ ধনক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। হয় বন্ধু বান্ধৱীসকল, কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইয়াৰ বিষয়ত জনতাই কি ক'ব? লগতে যদি আপোনাৰ পিএম কিষাণৰ লিষ্টত নামটো অন্তৰ্ভুক্ত হৈ আছে আৰু আপুনি ভুৱা হিতাধিকাৰী, তেনে ক্ষেত্ৰত এতিয়া আপোনাৰ নামটো কৰ্তন কৰি লৈ লওক, অন্যথা আপুনি ডাঙৰ বিপদত পৰিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ দিন ধাৰ্যক লৈ অনিশ্চয়তা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়ত নিৰ্বাচনক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। নিৰ্বাচনী অধিসূচনা জাৰিৰ বাবে আজিও অনুমতি নাপালে চৰকাৰে। স্থগিতাদেশৰ নিৰ্দেশ সংশোধনৰ বাবে জনোৱা আবেদন গ্ৰহণ নকৰিলে উচ্চ ন্যায়ালয়ে 9 জানুৱাৰীলৈকে অধিসূচনা জাৰি কৰিব নোৱাৰিব বুলি নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে। কেৱল এয়াই নহয়, গোচৰটোক লৈ আজি ন্যায়ালয়ত চলিছিল 6 ঘণ্টীয়া শুনানি। মঙলবাৰে গোচৰটোৰ পুনৰ শুনানি গ্ৰহণ কৰিব উচ্চ ন্যায়ালয়ে আৰু পঞ্চায়ত সীমা পুনৰ নিৰ্ধাৰণৰ বিৰুদ্ধে ন্যায়ালয়ত দাখিল কৰা হৈছে আবেদন। ৰাজ্যত পঞ্চায়ত নিৰ্বাচনক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে। হয় বন্ধু বান্ধৱীসকল, এটা ডাঙৰ খবৰ, এখন গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে পঞ্চায়ত নিৰ্বাচনক লৈ। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ ধামাকা। 25টা প্ৰতিশ্ৰুতিৰে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিছে বিজেপিয়ে। মহিলাই লাভ কৰিব প্ৰতি মাহতে 2,100কৈ টকা। কৃষকে পাব ঋণ ৰেহাই। দুখীয়া দৰিদ্ৰই পাব খাদ্য আৰু বাসগৃহ। বৃদ্ধ পেঞ্চনধাৰীক মাহেকত দিয়া হ'ব 2,100 টকা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিজেপি চৰকাৰে। 25 লাখ নিবনুৱাক কৰ্মসংস্থাপন দিব বিজেপিয়ে। 45,000 গাঁৱত স্থাপন হ'ব স্থায়ী ষ্টেচন। কেৱল এয়াই নহয়, অংগনবাড়ী আৰু আশা কৰ্মীয়ে প্ৰতিমাহে লাভ কৰিব 15,000কৈ টকাৰ দৰমহা। বিদ্যুৎ বিল 30% হ্ৰাস পাব। 2027 বৰ্ষৰ ভিতৰত 50 লাখ লাখপতি দিদিৰ সৃষ্টি কৰিব। কেৱল এয়াই নহয়, অক্ষয় অন্ন যোজনাৰ অধীনত বিনামূল্যে ৰেচন প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ব্যৱসায়িক 115 লাখ টকা পৰ্যন্ত সুদমুক্ত ঋণ প্ৰদান কৰিব। OBCৰ লগতে পিছপৰা শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক টিউচনৰ মাচুল ঘূৰাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিজেপিয়ে। ধৰ্মান্তকৰণৰ বিৰোধী আইন প্ৰণয়নৰ সিদ্ধান্ত। নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ ধামাকা। হয় বন্ধু বান্ধৱীসকল, বিজেপিয়ে যিকেইটা প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, আত্মসহায়ক মহিলাৰ সদস্যৰ একাউণ্টত সোমাব 10,000কৈ টকা আৰু 40 লাখ মহিলাই কৰিছিল আত্মসহায়কৰ বাবে আবেদন আৰু চলি আছে ভেৰিফিকেশ্যনৰ কাম। ফেব্ৰুৱাৰী বা মাৰ্চ মাহত লাভ কৰিব এই টকা। 10,000কৈ টকা
আগবঢ়োৱা হ'ব মহিলাসকলৰ একাউণ্টত। বঙাইগাঁৱত নিৰ্বাচনী প্ৰচাৰৰ মাজতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন ডাঙৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। যদি আপুনি এতিয়ালৈকে আপোনাৰ বেংক একাউণ্টটো আপডেট কৰা নাই, অতি শীঘ্ৰে আপডেট কৰি লৈ লওক, কিয়নো আত্মসহায়ক মহিলা সদস্যৰ একাউণ্টত চৰকাৰে অতি শীঘ্ৰে সোমাই দিব 10,000 কোটি টকা। বন্ধু বান্ধৱীসকল, যদি আপোনাৰ একাউণ্টত কিবা আপডেট কৰিবলগীয়া আছে তেনে ক্ষেত্ৰত অতি শীঘ্ৰে কৰি লৈ লওক, অন্যথা আপোনাৰ একাউণ্টৰ টকাটো আপুনি নাপাব। আপোনাৰ ডিবিটি, NPCI লগতে ABPS লিংক কৰিব লাগিব। তাৰ পিছত অসমবাসীৰ ৰাজক জনাই চমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ডৰ গৰাকীৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ডত আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম উঠা নাই নেকি? শীঘ্ৰে নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত। ডাটা এন্ট্ৰি অপাৰেটৰৰ বাবে বাদ পৰিছিল বহু লোকৰ নাম নুঠা সদস্যৰ অন্তৰ্ভুক্তিৰ বাবে চলিছে বিশেষ অভিযান। ইয়াৰ বাবে দাখিল কৰিব লাগিব নতুন প্ৰপত্ৰ। পঞ্চায়তৰ জৰিয়তে দাখিল কৰিব পাৰিব এই প্ৰপত্ৰ। যিসকল লোকৰ নাম এতিয়াও অন্তৰ্ভুক্ত হোৱা নাই তেওঁলোকৰ তালিকা প্ৰস্তুত কৰিছে চৰকাৰে। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। যদি আপোনাৰ ঘৰৰ এজন বা দুজন পৰিয়ালৰ সদস্যৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হোৱা নাই, বাদ পৰিছে, তেনেক্ষেত্ৰত নিশ্চয় আপুনি কমেণ্ট কৰি জনাব আপুনি কেনেকৈ নামটো অন্তৰ্ভুক্ত কৰিব, আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব। তাৰ পিছত অসমবাসী ৰাজক জনাই চমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। 11টাকৈ ফল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 10 মে'ত ৰাজ্যৰ 35,000 যুৱক যুৱতীয়ে লাভ কৰিব নিযুক্তি। ৰাজ্যত গোচ নোলোৱাকৈ প্ৰায় 1.5 লাখ নিপুণাই লাভ কৰিছে চাকৰি। আৰু শীঘ্ৰে মহিলা আত্মসহায়ক গোটৰ সদস্যৰ একাউণ্টত সোমাব 10,000 কোটি টকা। প্ৰায় 90% সম্পন্ন হৈছে লাখপতি বাইদেউৰ প্ৰপত্ৰৰ ভেৰিফিকেশ্যনৰ কাম। ফেব্ৰুৱাৰী মাহৰ ভিতৰতে আৰম্ভ হ'ব 10,000 টকা লাভ কৰা প্ৰক্ৰিয়া। ৰেচন কাৰ্ড নথকা লাখ লাখ লোকৰ বাবে এটা ভাল খবৰ আহি পৰিছে। ৰেচন কাৰ্ড নথকা প্ৰতিটো পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ড। যিবোৰ মানুহৰ ঘৰত এতিয়াও ৰেচন কাৰ্ড নাই তেওঁলোকে ৰেচন কাৰ্ড দিয়া হ'ব। যদি আপোনাৰ ঘৰত ৰেচন কাৰ্ড নাই, অতি শীঘ্ৰে আপুনি লাভ কৰিব ৰেচন কাৰ্ডৰ সুবিধা। ৰেচন কাৰ্ড থকা লাখ লাখ লোকে লাভ কৰিব অৰুণোদয় আঁচনি। নতুনকৈ 15ৰ পৰা 20,000 পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। শীঘ্ৰে প্ৰদান কৰা হ'ব অৰুণোদয় আঁচনি। ৰাজ্যৰ নিবনুৱাৰ পৰা আৰম্ভ কৰি গৃহহীনলৈকে সকলোৰে বাবে এটা ভাল খবৰ দিলে অৰুণোদয় চাকৰি। লগতে লাখপতি বাইদেউ ৰেচন কাৰ্ডক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰ পিছত অসমবাসী ৰাজক জনাই চমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। কোনে কোনে পাব অৰুণোদয় আঁচনি? আপুনি নতুনকৈ অৰুণোদয় 3.0ত আবেদন কৰিছে নেকি? তেনে ক্ষেত্ৰত চৰকাৰে বান্ধি দিলে কেইবাটাও নতুন নিয়ম। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব অৰুণোদয় 3.0ৰ সুবিধা। 45 বছৰৰ ঊৰ্ধৰ বিধৱা মহিলাক অন্তৰ্ভুক্ত কৰা হ'ব অৰুণোদয় আঁচনিৰ বাবে। অবিবাহিত আৰু বিবাহ বিচ্ছেদত মহিলাই লাভ কৰিব এই ধৰণৰ সুবিধা। কেৱল ইয়াই নহয়, অকলশৰীয়াকৈ থকা কোনো মহিলা অৰুণোদয় 3.0ৰ পৰা বঞ্চিত হ'ব নোৱাৰিব। তৃতীয় লিংগ আৰু বিশেষভাৱে সক্ষম মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। চৰকাৰী পঞ্জীকৃত বৃদ্ধাশ্ৰমৰ আৱাসী মহিলাক অন্তৰ্ভুক্ত কৰা হ'ব এই আঁচনিত। ৰোগীয়া বৃদ্ধা মহিলাই কৰিব পাৰিব ইয়াৰ বাবে আবেদন। ভিক্ষা কৰি মহিলাই চৰকাৰে প্ৰদান কৰিব অৰুণোদয় আঁচনি। কেৱল ইয়াই নহয়, অৰুণোদয় আঁচনিক লৈ চৰকাৰে এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৰুণোদয় 3.0ৰ সুবিধা পাবলৈ দৰিদ্ৰ পৰিয়ালৰ বাৰ্ষিক আয় হ'ব লাগিব 2 লাখ কোটি টকা। কোনে কোনে বাদ পৰিব অৰুণোদয় 3.0ৰ পৰা? পঞ্চায়তী বিষয়বব থকা মহিলাই নাপাব অৰুণোদয় আঁচনিৰ সুবিধা। লগতে অংগনবাড়ী কৰ্মী, আশা কৰ্মীকে ধৰি চৰকাৰী কামত জড়িতসকলে নাপাব অৰুণোদয় আঁচনি। 4 চকীয়া বাহন থকা সম্পত্তি থকা লোকসকলে নাপাব অৰুণোদয় আঁচনিৰ সুবিধা। ঠিকাদাৰৰ ঘৰৰ পৰিয়ালেও নাপাব অৰুণোদয় আঁচনি। পুৰণি হিতাধিকাৰীসকলেও এতিয়া নতুনকৈ অৰুণোদয় 3.0ৰ বাবে কৰিব লাগিব আবেদন। যদি আপুনি আবেদন কৰা নাই, তেনে ক্ষেত্ৰত আপুনি অৰুণোদয় আঁচনিৰ টকা নাপাব। লগতে 37,40,000 হিতাধিকাৰীৰ বাবে প্ৰতিমাহে চৰকাৰে প্ৰদান কৰিব আৰু 467 কোটি টকা ৰাজ্য চৰকাৰে ব্যয় কৰিব। আৰু এই মান অনুসৰি প্ৰায় 54,600 কোটি টকা ব্যয় কৰিব ৰাজ্য চৰকাৰে। কোনে কোনে পাব অৰুণোদয় আঁচনি, ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন নতুনকৈ জাননী প্ৰকাশ কৰিছে। যদি আপোনাৰ তালিকাত নামটো আহে, তেনে ক্ষেত্ৰত আপুনি অৰুণোদয় 3.0 টকাটো লাভ কৰিব। চৰকাৰে এতিয়ালৈকে অৰুণোদয় 3.0 তালিকাটো প্ৰস্তুত কৰা নাই। যেতিয়াই তালিকাটো প্ৰস্তুত কৰিব, নিশ্চয় সকলোৱে এইখন চেনেলৰ জৰিয়তে পাই যাব। আৰু তাৰ বাবে সকলোৱে আগতীয়াকৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.